10,000 নহয় এনেকে মানুহ প্ৰলোভন দি তুমি কি এনেকে পইচা বেলেগৰ পৰা লোৱা নেকি তুমি পইচা হে তুমি কিমান কষ্টত পইচাখিনি মানুহে তুলিছে তুমি তাইক 3বাৰকে ৰিকুৱেষ্ট পঠিয়াইছা তুমি কেলে তেনেকে 3বাৰ ৰিকুৱেষ্ট পঠিয়াই পিনি পইচাটো তুমি তেনেকে 6,000 ললা আমি কাইলে ডিউটি গৈছো আপোনাক তোমাৰ নামটো কি কোৱাছোন নামটো কোৱাছোন তোমাৰ ভিডিঅ' কল কি ক'ত ঘৰ আমাৰ এইবোৰ সিম ফেক সিম গম পাইছে নে এইবোৰ একাউন্ট ফেক হ'ব বাদ দিয়া কৰি আপোনাৰ আপোনাৰ ক'ত ঘৰ নো আপোনাৰ হে আৰু ফেক একাউন্ট খুলো মানে ফেক একাউন্ট খুলি বেংকৰ ফেক একাউন্ট খুলি পেলাই পইচা ভৰাই লওঁ তুমি যিয়ে খোলা এজনে বেমাৰী ছোৱালী এনেকে কেলে খাব লাগে তুমি এজনে বেমাৰী ছোৱালী পইচা তুলিছে তুমি জানাই আমি গুগল পে নকৰো আমি গুগল পে নকৰো ডাই এটিএম ট্ৰান্সফাৰ কৰিম কাইলে কৰিম খালি হা নহয় না তুমি কথাটো শুনি লোৱা এজনে বেমাৰী ছোৱালী পইচাটো কেলে এনেকে ল'ব লাগে আমি কাইলে আপোনাৰ দিম কৈছো দি মানে তুমি ল'ব নালাগে না তুমি দেখিছে ফেচবুকত তুমি আপডেট পাই পিনিহে তুমি কামটো কৰিছা ন হে কাইলে দিলে হ'ব নাই তো কওক কাইলে দিলে হ'ব নাই আজি দিব পাৰিবা নাই সেইটো কোৱা আজি দিব নোৱাৰো আমাৰ বিজনেছ একাউণ্ট পইচা সোমালে উলিয়াবলৈ হলে 12 ঘণ্টা লাগে বিজনেছ একাউণ্টত সোমালে নেকি তুমি হাই কৰি দিয়া আকৌ সেটেলমেন্ট কৰি দিয়া আকৌ সেটেলমেন্ট নহয়ছে কেলে সেটেলমেন্ট নহব নাই আমাৰ সেটিংছত গৈ পিনি ইনষ্টেন্ট তোমাৰ ইনষ্টেন্ট হাই সেটেলমেন্ট কৰা কাইলে আমি দিম আপোনাৰ পইচাটো আমাৰ লিমিট ক্ৰছ হৈ গ'ল কাইলে দিম কৈছো নাই লিমিট ক্ৰছ হ'ল কাইলে আপোনাৰ দিম কাইলে 8,000 দিম হা এতিয়াই ঘূৰাই দিব লাগে বেমাৰী মানুহ তুমি জানাই কিমান ডাঙৰ প্ৰব্লেমত পৰি আছে কাইলে দিম কৈছো দিম আৰু বেছিকে ফোন নকৰিব কাইলে দিম 100% দিম কেলে বেছিকে ফোন কৰিলে কিবা কৰিবা নেকি তুমি মানৱীয় খাতিৰতে মানুহে সুধিছে ন তুমি মানৱীয় খাতিৰতে তুমি লৈ লোৱা ন পইচাটো হ'ব মানৱীয় খাতিৰ নমস্কাৰ পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় এটা অতি সাংঘাতিক কথা আজি আপোনালোকৰ সন্মুখত মই দাঙি ধৰিব বিচাৰিছো আপোনালোকে নিশ্চয় দেখিছে যিসকলে মোৰ ভিডিঅ'বিলাক চাই তেওঁলোকে নিশ্চয় গম পাইছে মই কিছুদিন পূৰ্বে আসলতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো নকছাৰী তিৰুৱালভেটা গাঁৱৰ বৰ্ণালী সন্দিকৈ নামৰ এগৰাকী প্ৰায় 18-20 বছৰীয়া ছাত্ৰী এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল যিগৰাকী পৰিয়ালটো অতিকৈ দৰিদ্ৰ পৰিয়াল আৰ্থিকভাৱে তেওঁলোক দুৰ্বল পৰিয়াল আৰু এই যেতিয়া ছাত্ৰীগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে আজি 6 মাহৰ পৰা আৰু যিসকল গাঁওবাসীয়ে যথেষ্ট কষ্ট কৰি আসলতে কিছু ধন সংগ্ৰহ কৰিছিলে তেওঁলোকে সাহায্যৰ কাৰণে চিকিৎসাৰ কাৰণে বৰ্ণালী চিকিৎসাৰ কাৰণে তেওঁলোকে ধন সংগ্ৰহ কৰিছে বা পৰিয়ালটো কাখত থাকি সাহস যোগাইছে তেওঁলোকে দান দক্ষিণা গ্ৰহণ কৰিছে ঘৰে ঘৰে গৈ দান দক্ষিণা গ্ৰহণ কৰিছিল আৰু মোক এই বিষয়ে আসলতে কেইবাগৰাকী ব্যক্তিয়ে স্থানীয় ব্যক্তিকে ধৰি তেওঁলোকৰ পৰিয়ালৰ লোকে মোৰ লগত যোগাযোগ কৰে আৰু যোগাযোগ কৰাৰ পিছত তেওঁলোকে মোক অনুৰোধ কৰে যে এই ছাত্ৰীগৰাকী সহায় হ'ব পৰাকৈ কিবা এটা কৰিব পাৰি নেকি বা ভিডিঅ' প্ৰস্তুত কৰিব পাৰি নেকি বা মই যেহেতু নিউজত কৰোঁ সেইবাবে নিউজ এটা প্ৰকাশ কৰিব পাৰি নেকি সেইবাবে মোক তেওঁলোকে অনুৰোধ জনাইছিল আৰু সেই তেওঁলোকৰ অনুৰোধ মৰ্মে মই পৰিয়ালটোৰ কাষত থিয় হৈছিলোঁ তেওঁলোকৰ গাঁওবাসী আছিল এদিন মই গৈ পিনি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ গোটেই ঘটনাখিনি আসলে কি ধৰণৰ কি ৰোগত আক্ৰান্ত হৈ আছে গোটেই পৰিৱেশটো লগতে গাঁওবাসীৰ মতামত মই গ্ৰহণ কৰি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু সেই ভিডিঅ'টো প্ৰস্তুত কৰাৰ পাছত যেতিয়া মই ইউটিউবত আৰু লগতে ফেচবুকত মই ভিডিঅ' দিছিলোঁ ভিডিঅ'টোৰ লগত এই তেওঁলোকৰ বৰ্ণালীৰ সম্পৰ্কীয় এগৰাকী ভগ্নী প্ৰিয়ংকা সন্দিকৈ মই একাউণ্ট নম্বৰ আৰু গুগল পে'ৰ যিটো স্কেনাৰ সকলো মই সংলগ্ন কৰি দিছিলোঁ যাতে ৰাইজে কোনোবাই যদি ইচ্ছা কৰে তেতিয়াহ'লে দান বৰঙণি বা আৰ্থিক সাহায্য যাতে আগবঢ়াব পাৰে আৰু তেনেদৰে আমি পূৰ্বতেও বহুত লোকক সহায় কৰিছোঁ যেতিয়া আমি ভিডিঅ'টো কৰিলোঁ বা গোটেই প্ৰচাৰ হ'ল তাৰ পাছত কেইবাটাও ঘটনা সংঘটিত হ'ল আচলতে বৰ বেয়া লগা অতিকৈ দুখ লগা অমানৱীয় কিছু কাণ্ড সংঘটিত হ'ল যিটোৱে আমাক চুই গৈছে অন্তৰ আসলতে দুখ দিছে আৰু অতিকৈ এটা খুব জঘন্য ঘটনা সংঘটিত কৰিছে অসমীয়া ল'ৰাই এনেকুৱা ধৰণৰ কিছুমান জঘন্য অমানৱীয় কাণ্ড সংঘটিত কৰিছে যিটোৱে আমাক ভবাই তুলিবলৈ বাধ্য কৰিছে এতিয়া মই মূল কথাখিনিলৈ আহোঁ যিহেতু মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ ভিডিঅ'টো যথেষ্ট লোকে চাইছিল সহানুভূতি তেওঁলোকে প্ৰকাশ কৰিছিল তাৰ লগে লগে তেওঁলোকে ভিডিঅ'টো চাই যিসমূহ স্কেনাৰ দিছিলোঁ যিসমূহ একাউণ্ট নম্বৰ দিছিলোঁ সেই একাউণ্ট নম্বৰত বহুত লোকে আৰ্থিক সাহায্য আগবঢ়াইছিল কিন্তু মোক কালি পৰহি দিনাখনি মোক ফোন আহে হৰেণ সন্দিকৈ মোক ফোন কৰি জনায় যে মোৰ ছোৱালীজনীৰ লগত এনেকুৱা এটা ঘটনা সংঘটিত হ'ল বৰ ডাঙৰ এটা ঘটনা সংঘটিত হৈছে কৈছে যে কোনো লোকে একাউণ্টৰ পৰা 6,000 টকা প্ৰবঞ্চনা কৰি লৈ গৈছে
মই হতচকিত হৈ গ'লোঁ যে এইটো কেনেকৈ সম্ভৱ যে একাউণ্টৰ পৰা তেনেকৈ লৈ গৈছে এইটোতো বহুত বেয়া কথা হৈছে যেতিয়া গোটেই কথাখিনি মই আলোচনা কৰিলোঁ বা প্ৰিয়ংকাৰ লগত কথা পাতিলোঁ মই ইতিমধ্যে আমাৰ স্থানীয় যুৱক বিলাসিতৰ যিগৰাকী বিষয়ববীয়া বজেন দহোটীয়াকো মই এই বিষয়ে অৱগত কৰিলোঁ বজেন্দ্ৰক গোটেই কথাখিনি অনুসন্ধান কৰিবৰ কাৰণে তাক ক'লোঁ আৰু তেওঁলোক সকলো থানালৈ আহিলে গোটেই কথাখিনি আচলতে কি হৈছিলে কি নাই গোটেই কথাখিনি থানাক অৱগত কৰিলে এজাহাৰ দিলে যে এই এটা দল আমাৰ চুবুৰীয়া আমাৰ আশে পাশে থকা একাংশ ল'ৰাই এই ঘটনাটো সংঘটিত কৰিছে খুব ওচৰৰ ল'ৰা ইতিমধ্যে সিহঁতৰ সবিশেষ আমি গম পাইছোঁ নাম গম পাইছোঁ বেংক একাউণ্ট নম্বৰ গম পাইছোঁ সকলো ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰক্ষীয়ে তদন্ত ক্ষীপ্ৰ কৰি তুলিছে আচলতে এই ঘটনাটো এনেদৰে সংঘটিত হ'ল মই কৈছোঁ যে এটা নহয় যিটো বৰ্ণালী সন্দিকৈ সাহায্যৰ পিছত অকল সেইটো ঘটনাই নহয় তাৰপিছত আৰু এটা ঘটনা সংঘটিত হ'ল সেইটো মোৰ গাঁৱৰ এগৰাকী সম্পৰ্কীয় ভাতৃৰ লগতো সেই একেই ঘটনা সংঘটিত হ'ল কিন্তু কথম্পি তেওঁলোকে প্ৰবঞ্চিত হোৱাৰ পৰা কথম্পি বাচিছে মই আগতীয়াকৈ সতৰ্ক কৰি থোৱাৰ বাবে তেওঁলোক বাচিছে তেওঁলোকৰ ধন হানি হোৱাৰ পৰা তেওঁলোক বাচিছে এনেকুৱা ধৰণৰ কিছু যুৱকৰ নাম ওলাইছে যিবিলাকৰ নাম মই আপোনালোকক এই স্ক্ৰীনত মই দেখাই আছোঁ এয়া চাওক গুগল পে'ত এই নাম ওলাইছে এইকেইটা ফোন নম্বৰ মই আপোনালোকক দেখুৱাইছোঁ এইকেইটা ফোন নম্বৰ এইকেইটা ফোনৰ পৰাই গুগল পে' তেওঁলোকে ধন আহৰণৰ কাৰণে যিটো প্ৰবঞ্চনাৰ কাৰণে ব্যৱহাৰ কৰিছে এইটো ফোন নম্বৰ এইটো গুগল পে' স্ক্ৰীনশ্বট এইকেইটা মই আপোনালোকক দেখুৱাই আছোঁ এইকেইটা নাম ভালদৰে মন কৰক এইকেইটা ফোন নম্বৰ আপোনালোকে ভালদৰে মন কৰক এই নাম্বাৰকেইটা বা এই কেইজন যুৱকে এই অমানৱীয় ঘটনাটো সংঘটিত হৈছে আপুনি চাওক এগৰাকী যুৱতী বিপদত পৰিছে দৰিদ্ৰ পৰিয়ালৰ আৰ্থিকভাৱে দুৰ্বল ৰাইজে সংগ্ৰহ কৰি যাতে ছাত্ৰীগৰাকী বা কিশোৰীগৰাকী জীৱন যাতে ৰক্ষা পৰে যাতে পৰিয়ালক সকাহ দিব পাৰে তাৰ কাৰণে সকলোৱে লগ হৈ কিবা এটা দান বৰঙণি আগবঢ়াইছে আৰ্থিক সাহায্য আগবঢ়াইছে আৰু এই ধনখিনিৰ ওপৰতো এতিয়া চকু পৰিছে একাংশ যুৱকৰ যি প্ৰবঞ্চক যুৱকৰ এতিয়া চকু পৰিছে বাহিৰৰ নহয় আমাৰ অসমীয়া যুৱকৰ একাংশৰ এই অমানৱীয় ঘটনাটোক আপুনি কি বুলি ক'ব অতিকৈ আচলতে জঘন্য ঘটনা সংঘটিত কৰিছে এনেকুৱা ধৰণৰ কাম কৰিব কেতিয়াও নালাগে এনেকুৱা ধৰণৰ তেওঁলোকে পাপ কৰিছে বুলি এইটো মই এই মুহূৰ্তত ক'ম তো ৰাইজে বৰঙণি দিছে এটা পৰিয়াল বা এগৰাকী যুৱতী চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে ছটফটাই আছে বিষত আক্ৰান্ত হৈ আছে জীৱন মৃত্যুৰ লগত এখন সংগ্ৰাম চলি আছে সেই তেনেকুৱা যুৱতীৰ কাৰণে যিটো সংগ্ৰহিত ধন তেওঁলোকে হৰলুকি কৰাৰ ভয়ংকৰ অপৰাধ তেওঁলোকে সংঘটিত কৰিছে আৰু এই কালপিতকেইটাক উলিয়াব লাগিব এইকেইটাক সোনকালে ধৰাব লাগিব ইতিমধ্যে আৰক্ষীয়ে নিজৰ কাম কৰিছে তদন্ত আগবাঢ়িছে শীঘ্ৰে ধৰা পৰিব ইতিমধ্যে একাউণ্ট ব্লক কৰা হৈছে এতিয়া কথাটো হৈছে ইমান অমানৱীয় এই যিকেইজন যুৱক এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰিছে আৰক্ষীক এইকেইজন যুৱকক ধৰি কঠোৰ শাস্তি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ তাৰ পাছতে আহক আমি এই পিছৰ ঘটনাটোলৈ আমাৰ যিটো বৰ্ণগীয়া গাঁও মোৰ এগৰাকী ভাতৃপতি ময়ূৰ গগৈ নামৰ এজন যুৱক প্ৰায় 37 বছৰীয়া এজন যুৱক লিভাৰ ট্ৰান্সপ্লেণ্ট কৰিব লাগিব বুলি ইতিমধ্যে চিকিৎসকে জানিবলৈ দিছে অতিকৈ গুৰুত্ব হৈ আছে তেওঁৰ অৱস্থা আৰু পৰিয়ালৰ অনুৰোধত মই বা তেওঁলোকে ফেচবুক বা ছ'চিয়েল মিডিয়াৰ মাধ্যমে বিভিন্ন লোকৰ পৰা তেওঁলোকেও সাহায্য সংগ্ৰহ কৰিছে বা সাহায্য বিচাৰিছে যাতে তেওঁলোকৰ পৰিয়ালটোৰ কাষত থিয় দিয়ক এই পৰিয়ালটোকো সেই দুডু নামৰ যিগৰাকী যুৱক আজি ফোন কৰি কৈছে যে আপোনাৰ মই সহায় আগবঢ়াম কিন্তু মোৰ ভুলতে মোৰ আপোনালৈ 2000 টকা এটা গ'ল আপুনি 2000 টকাটো মোক বেক দিয়ক এনেকৈ ধৰণে তেওঁক মানে পইচা বিচাৰিছে উল্টাই পইচা বিচাৰিছে কিন্তু মই তেওঁক পুৱাই সতৰ্ক কৰি থৈছিলোঁ মই ময়ূৰ গগৈ যিগৰাকী বাইক মই তেওঁক সতৰ্ক কৰি থৈছিলোঁ পুৱাই কথাটো মই কৈছিলোঁ যে এনেকুৱা ধৰণৰ কিবা আপোনাৰ হ'ব পাৰে কিন্তু কোনো ফোন আপোনালোকে কথা বিশ্বাস নকৰিব একো নকৰিব যেতিয়াই কথাটো মনত পৰিলে আৰু তেওঁৰ প্ৰথমতেই তেওঁলোকৰ সেই ধন হানি হোৱাৰ পৰা তেওঁলোক ৰক্ষা পৰিলে এই গোটেইকেইটা স্ক্ৰীনশ্বট দেখাইছোঁ আৰু এইটো দেখিছে আপোনালোকে ৰিকুৱেষ্ট পঠাইছে 2000 টকা এটা ৰিকুৱেষ্ট পঠাইছে অৰ্থাৎ কিন্তু এনেকুৱা লাগিছে যেন বহুতে হয়তো ভাবিব যিসকলে গুগল পে' ব্যৱহাৰ কৰাত অকণমান যিসকলৰ অনভিজ্ঞ তেওঁলোকে ভাবিব যে মোৰ একাউণ্টত 2000 টকা সোমাইছে নেকি তেনেকৈ ভাবিব মানে গুগল পে'ত অহা যেন দেখায় আহিছে যেন 2000 টকা এটা ঠিক এনেদৰে প্ৰিয়ংকাকো দেখালে যে 6000 টকা এটা একাউণ্টত আহিছে কিন্তু একাউণ্টত কোনো পইচা অহা নাই আপুনি যদি মূল একাউণ্টত ইউনো আছে বা আপোনাৰ যদি মূল একাউণ্টত যদি আপুনি চেক কৰে তেতিয়া দেখিব আপোনাৰ একাউণ্টত কোনো ধৰণৰ পইচা সোমোৱা নাই কিন্তু এনেই আপোনাৰ মেছেজ আহিব যে বা গুগল পে' দেখাব পইচা কিন্তু সোমাইছে ইমান পইচা সোমাইছে এই এনেকৈ ধৰণে এটা প্ৰবঞ্চনা কৰিছে ই অতিকৈ এটা ভয়াৱহ মানে ঘটনা হৈছে অতিকৈ এটা অতি চিন্তা বিষয় হ'বলগীয়া হৈছে আৰু মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ বা প্ৰত্যেকজন লোককে মই সচেতন হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ এইকেইজন বা এই নম্বৰকেইটাৰ পৰা আপোনালোকে সাৱধানে থাকিব বহুত প্ৰবঞ্চনাৰ জাল মেলিছে চাইবাৰ অপৰাধ হৈছে বহুত অৰ্থনৈতিক অপৰাধ সংঘটিত হৈছে কিন্তু এনেদৰে
মৃত্যুমুখী মানুহৰ মুখৰ আগৰ পৰা আচলতে মৃত্যুমুখী মানুহক সহায় কৰাৰ পৰা এনেদৰে ধন আচলতে লুণ্ঠন কৰাটো বা প্ৰবঞ্চনা কৰাটো অতিকৈ কিন্তু গৰিহণাযোগ্য আচলতে সিহঁতক ক্ষমা কৰিব নালাগে সিহঁতি অতিকৈ এটা ডাঙৰ ভয়ংকৰ সিহঁতি বৰ বেয়া কাম কৰিছে সিহঁতক কোনো পধ্যে সিহঁতক আচলতে ৰেহাই দিব নালাগে শাস্তি প্ৰদান কৰিব লাগে আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ যে আপোনালোক সচেতন হ'ব কেতিয়াও আপোনালোকে বিশ্বাস নকৰিব এনেদৰে কোনোবাই পইচা মই পঠাইছোঁ আপোনাৰ ভুলতে গ'ল এনেকুৱা ধৰণৰ কথাত কেতিয়াও আপোনালোকে বিশ্বাস নকৰিব যদি কেনেবাকৈ কোনোবাই যদি হয়তো কোনোবা তেনেকুৱা ধৰণৰ ভুল হ'ব পাৰে তেতিয়া আপোনালোকে গৈ পিনি মূল একাউণ্টত গৈ চেক কৰিব যে সঁচাকৈ আহিছে নেকি বহুত ধৰণৰ প্ৰবঞ্চনাৰ জাল মেলিছে ইতিমধ্যে হোৱাটছআপ হেক হৈছে একাউণ্ট হেক হৈছে যিমানেই ডিজিটেল যুগ আগবাঢ়িছে কিন্তু সিমানে এনেকুৱা ধৰণৰ প্ৰবঞ্চনাৰ ঘটনাবিলাক বৃদ্ধি পাইছে এইখিনিয়ে কথা এইটোৱে আচলতে বৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ল এতিয়া ভিডিঅ' প্ৰস্তুত কৰি এনেদৰে ৰাইজৰ পৰা সহায় বিচাৰিবলৈ এতিয়া আমাৰ শংকা হৈছে যে এনেদৰে যি ধৰণৰ আচলতে এইবিলাক অপৰাধ সংঘটিত হৈছে প্ৰবঞ্চনাৰ যি ধৰণৰ জাল মেলিছে আচলতে খুব ভয় লগা কাৰণ হৈ পৰিছে কথা ইমানখিনি আছিলে আপোনালোকৰ প্ৰতি এইটো আচলতে এটা সচেতনামূলক বাৰ্তা আপোনালোকেও সচেতন হৈ থাকিব আৰু আপোনালোকে নিজৰ ক্ষতিৰ পৰা অৰ্থনৈতিক ক্ষতিৰ পৰা যাতে আপোনালোক ৰক্ষা পৰে ভিডিঅ'টো যদি আপোনালোকে উপযোগী বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেল যদি পিছত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ